নমস্কাৰ। পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আজি আপোনালোকৰ ওচৰত পুনৰ ওলাইছোঁ। আজি কম পিতামহ ভীষ্মৰ জন্ম সম্বন্ধীয় কথা। মহাভাৰতৰ শান্তনু মুনিৰ অষ্টম সন্তান ভীষ্ম আছিল। ইতিমধ্যে শান্তনু মুনিৰ 7টা সন্তান তেওঁৰ পত্নী গংগা দেৱীয়ে নদীত এটা এটাকৈ জন্মৰ পিছতে উটুৱাই দিছিল। আৰু গংগা দেৱীয়েও এটা কথা শান্তনু মুনিৰ লগত বিয়া হোৱাৰ আগতে শান্তনু ৰজাৰ লগত বিয়া হোৱাৰ আগমুহূৰ্তত কৈছিল, ঠিকেই বিয়া হ'ম, যদিও আপুনি মই কৰা কোনো এটা কথাতেই আপুনি হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু ৰূপ যৌৱনা সেই দেৱী গংগাৰ কথাত তেতিয়া ৰজা শান্তনুৱে কোনো কথাতেই প্ৰতিবাদ নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছিল। সেই প্ৰতিশ্ৰুতি মৰ্মেই গংগা দেৱীয়েও তেওঁলোকৰ শান্তনু ৰজা আৰু গংগাৰ গৰ্ভজাত সন্তান এটা এটাকৈ 7টা সন্তান জন্ম পোৱাৰ পিছতে নদীত এনেদৰে উটুৱাই দিছিল। যেতিয়া অষ্টম সন্তান নদীত উটুৱাবলৈ আহিছিল, তেতিয়া ৰজা শান্তনু মুনিয়ে দেৱী গংগাক প্ৰশ্ন কৰিছিল, ৰবা, তোমাৰ কোনো কথাতে মই ইমান দিনে প্ৰতিবাদ কৰা নাছিলোঁ, কিন্তু এনেদৰে আমাৰ সন্তান যিহেতু বংশৰ পৰা নাশ হৈ যাবলৈ ধৰিছে, তুমিও জন্ম পোৱাৰ পিছতে এটা এটাকৈ সন্তান নদীত বিসৰ্জন দি আছা, প্ৰতিটো সন্তানেই তুমি বধ কৰি আছা, আৰু মই মোৰ সন্তানৰ পিতৃ হিচাপে ইমান দুখ সহ্য কৰিব নোৱাৰিম। গতিকে মই তোমাক প্ৰশ্ন কৰিছোঁ, তুমি কোন কোৱা, আৰু এই সন্তানবিলাক কিয় তুমি নদীত বিসৰ্জন দি আছা? তেতিয়াই আৰম্ভ হয় আজিৰ এই কাহিনীটো।